বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। এবাৰ খবৰ ল'ব বুলি বৃদ্ধাশ্ৰমত ৰৈ আছে দেউতাক। দেউতাক আছিলোঁ মই সিহঁতৰ। এতিয়া আৰু সিহঁতৰ বাবে মই দেউতাক হৈ থকা নাই। ভাবুক মনেৰে মানুহজনে কথাখিনি কৈ হাতত বাঁহীটো তুলি লৈছিল। কি অপূৰ্ব আছিল সেই বাঁহীৰ সুৰ। প্ৰথমে এটা বিহুসুৰীয়া গীত তেওঁ বাঁহীত বজাইছিল, তাৰ পিছত এটা লোকগীত। বিয়া নামৰ সুৰটো বাঁহীত বোলোৱা আঙুলিবোৰৰ ফাকেৰে ভাহি আহোঁতে তেওঁ নিজেই বৰ আৱেগিক হৈ পৰিছিল। কেইবা বছৰো হ'ল সংগীবিহীন যাযাবৰ হোৱা তেওঁ। এদিন এখন সুখৰ ঘৰ আছিল এটা পুত্ৰ আৰু এজনী কন্যা। সময়ৰ সোঁতত এতিয়া সকলো তেওঁৰ পৰা আঁতৰত। এই কাহিনী তেওঁৰ জীৱনৰ এজন দেউতাকে বিষণ্ণ মনে কৈ যোৱা হেঁপাহৰ কাহিনী। কলৈ লৈ যায় কাক সময়ে কোনেও ক'ব নোৱাৰে। সেই অনিশ্চয়তাৰ মাজতে কেৱল আশাৰ ক্ষীণ পোহৰে তেওঁক আশাবাদী কৰি ৰাখিছে। পাঠশালাৰ বনগাঁৱত তেওঁৰ জন্ম। গুচি আহিছিল চাকৰি সন্ধানত গুৱাহাটীলৈ। 65 পাৰ হৈছে এতিয়া তেওঁৰ বয়স। গুৱাহাটীলৈ আহি তেওঁ চাকৰি এটা কৰিছিল। গোৱেংকা অট'মোবাইলত সোমাইছিল তেওঁ। এয়া 80 বা 81 চনমানৰ কথা। 10 বছৰমান তেওঁ চাকৰি কৰিছিল এই প্ৰতিষ্ঠানটোত। তেওঁ আছিল টেলিফোন অপাৰেটৰ। চাকৰি কৰিলেও তেওঁৰ আছিল আন কিছু প্ৰতিভা। ভাল গান গায় তেওঁ। বজাব পাৰে বহুকেইটা বাদ্য, তাৰ ভিতৰত বাঁহী প্ৰধান। দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল ৰামকৃষ্ণ তালুকদাৰৰ সৈতে। এই সত্ৰীয়া নৃত্যৰ অনুষ্ঠানত তেওঁ বজাইছিল বাঁহী। লৈ যোৱা ছুটীতকৈ বেছিদিন থাকিব লগা হৈছিল দিল্লীত। উভতি আহি হেৰুৱাইছিল চাকৰিটো। তেতিয়া দেহত বল আছিল, মনত আছিল হেঁপাহ। আৰম্ভ কৰিলে জাপৰি যুগৰ কৃষ্ণনগৰত এখন জোতাৰ দোকান। ইতিমধ্যে সেই স্থানতেই তেওঁৰ ঘৰ মাটি কৰিছিল। ভাড়া ৰুম এটালৈ চাকৰি হেৰুওৱা খোলা দোকানখনৰ নাম দিছিল বিটু শ্ব' চেণ্টাৰ। বিটু তেওঁৰ পুত্ৰৰ নাম। একমাত্ৰ ছোৱালীজনীৰ নাম সাগৰিকা। দোকানখন কিছুদিন ভালেই চলিছিল, কিন্তু বাকী বেছি হ'ল। বাকী মানেতো ফাঁকি। দোকানত লালবাতি জ্বলিল। কৃষ্ণনগৰত থকা ঘৰ মাটি বিক্ৰী কৰি দিলে তেওঁ। সেই ধনেৰে নলবাৰীত এডোখৰ মাটি কিনিলে। ৰাহি হোৱা টকাকেইটাৰে এখন অটো ল'লে। চিৰিয়াখানাৰ অটো ষ্টেণ্ডত যাত্ৰীৰ অপেক্ষাত ৰৈ থাকে। অটো চলোৱাৰ মাজে মাজে শিল্পী টিকেন্দ্ৰজিৎ ভৰালীৰ সৈতে পৰিৱেশন কৰে বাঁহী। প্ৰভাত শৰ্মাৰ সংগ পালে। টিভি ৰেডিঅ'ত বহু প্ৰগ্ৰেম কৰিলে। বিহুৰ বতৰত বিহুতলীয়ে ঘূৰিলে। নিজেও বহুকেইটা বিহুসুৰীয়া আৰু বিপ্লৱী গীত লিখি গালে। নলবাৰীৰ মাটিখিনি তেওঁ পত্নীৰ নামতে লৈছিল। পত্নী আছিল শিক্ষয়িত্ৰী। ঘৰুৱা কণ্ডলে তেওঁক বিধ্বস্ত কৰিলে। তেওঁৰ দেহত ৰোগৰ উপসৰ্গই দেখা দিলে। ভৰিৰ বিষ, স্নায়ুজনিত ৰোগত তেওঁৰ আক্ৰান্ত হ'ল। বেমাৰী মানুহটো ঘৰৰ মানুহবোৰৰ বাবে এলাগী হৈ পৰিল বোজা। চলাব নোৱাৰা অটোখন তেওঁ বিক্ৰী কৰি দিলে। সেই ধনেৰে চিকিৎসা কৰালে। পৰিয়ালৰ পৰা অনাদিত হৈ তেওঁ এক সিদ্ধান্ত ল'লে। গুচি যাব বৃদ্ধাশ্ৰমলৈ। এদিন বৃদ্ধাশ্ৰমৰ বাসিন্দা হ'ল তেওঁ। পত্নীয়ে বিবাহ বিচ্ছেদ দিলে তেওঁক। আঁতৰাই লৈ গ'ল তেওঁৰ কাষৰ পৰা পুত্ৰ কন্যাক। পিতৃ হৈও তেওঁ পিতৃ হৈ নাথাকিল। নলবাৰীত তেওঁৰ মন নভৰিল। শুনি আছিল মাদ্ৰাছ অল্ড এজ হোমৰ কথা। উৎপললৈ ফোন কৰিলে। তেওঁ গুৱাহাটীলৈ আহিব বিচাৰিলে। উৎপলেও নিৰাশ নকৰিলে। তেনেকৈ এবছৰৰ পূৰ্বে তেওঁ আহি মাদ্ৰাছ অল্ড এজ হোমৰ বাসিন্দা হ'লহি। এজন দেউতাকৰ দুখ এয়া। মাজতে সম্বন্ধীয় মামীয়েক এগৰাকীয়ে তেওঁক এটা খবৰ দিলে। সেই খবৰ শুনি তেওঁ বিষণ্ণ পৃথিৱীখনলৈ ঘূৰি গৈছিল। মনত পৰিছিল অতীতৰ সেই মধুৰ স্মৃতিবোৰ। কিমান মৰমৰ আছিল তাই। কামৰ পৰা ঘৰলৈ যাওঁতে দেউতাকৰ কোলাত নুঠাকৈ নেৰিছিল। কিন্তু সেইদিনা মামীয়েকে কৰা ফোনটোৰ পৰাহে গম পাইছিল তাই ডাঙৰ হ'ল। সাগৰিকাৰ বিয়া হ'ল। মানুহজনৰ চকুযোৰ চলচলীয়া হৈ পৰিল। এজন দুৰ্ভগীয়া পিতৃ হিচাপে তেওঁ সেইদিনা হেনো ভাবিছিল, কলৈ বিয়া দিছে তাইক। এবাৰো বাৰু সিহঁতৰ তেওঁলৈ মনত নপৰিলনে সাগৰিকাৰো দেউতাকলৈ সঁচাকৈয়ে এবাৰ মনত? মই বিয়া পাতিলে বুলি শুনিলোঁ।
মানুহে মোকেই বেয়া বুলি ক'ব। মই ভাল বেয়া সেই কথা নকওঁ, কিন্তু সংসাৰে মোক বিধ্বস্ত কৰি গ'ল। মই শিল্পী মনৰ মানুহ, সেই শেৱালি মনটো লৈয়ে থাকি গ'লোঁ। কিন্তু মই সিহঁতৰ যে দেউতাক সেই কথা মনৰ পৰা মচিব নোৱাৰিলোঁ। গভীৰ আত্মবিশ্লেষণ আছে মানুহজনৰ। এজন সহজ সৰল মানুহ, সংসাৰৰ জটিলতা নুবুজা। চিধা এই মানুহজনৰ বুকুত গঢ় লৈ উঠিছে বিষাদৰ এটা পাহাৰ। তেওঁ এতিয়া কাৰো ওপৰতে কোনো ক্ষোভ নাই। মনে কেতিয়াবা বিচাৰে, কিজানিবা খবৰ লৈয়ে কোনোবাই, কিজানিবা বিতু বা সাগৰিকাই ফোন কৰি সোধে, কেনে আছ দেউতা তই? সেই ফোন অহা নাই তেওঁলৈ। নাহিব বুলি জানিও তেওঁ ক্ষীণ আশা এটা কিন্তু লৈ ফুৰিছে। জীৱনৰ কথাবোৰেই যে সুকীয়া। দেউতাকবোৰৰ চিন্তাবোৰো সন্তানৰ কুশলকামী ভাৱনাৰে ভৰা। সেই ভাৱনাই তেওঁকো বন্দী কৰি ৰাখিছে। সিহঁতৰ কুশল কামনাই কৰে এতিয়া এইজন পিতৃ। কথাবোৰ শেষ কৰিব নোৱাৰি। সময়বোৰ বিচাৰিলেও উভতাই আনিব পৰা কাৰ সাধ্য আছে? তথাপিও কল্পনাবিলাস মানুহ আমি। কল্পনাতেই অন্য এক পৃথিৱী গঢ়ি নিজকে সুখী কৰি ৰাখোঁ। বিদায় পৰত তেওঁ এটা গীত জুৰিলে। চকুৰে নেদেখা দূৰণিতে, আছোহি পিয়নৰ চাকৰিতে, দেউতা বেগতে আহিবি, আহোঁতে জুনুকা আনিবি, অবুজ চকুলো মোৰ সৰে সৰে, জেউতীও পোনাতীও কুশলে আছনে চাগে? বন্ধু বান্ধৱীসকল, আজি কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনে ধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।